গৰমৰ দিনত এই ফেচ পেকটো আপোনালোকে 15 মিনিটকৈ মুখত লগাই চাব। আপোনালোকৰ মুখৰ ছালখন যদি ক'লা পৰিছে বা আপোনালোকৰ স্কিনখন যদি গৰমৰ দিনত খুব বেছিকৈ অইলি হৈ থাকে, সেই অইলি হোৱা সমস্যা দূৰ কৰি স্কিনখন বগা আৰু উজ্জ্বল হ'বলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সজাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। গৰমৰ দিনত আমাৰ ছালখনৰ যত্ন ল'বৰ বাবে মুলতানী মিট্টি বহুত উপকাৰী হয়। মুলতানী মিট্টি আমাৰ স্কিনখন ঠাণ্ডাও কৰি ৰাখিব পাৰে আৰু লগতে আমাৰ স্কিনৰ তেলীয়া ভাৱটো দূৰ কৰিব পাৰে। মুখৰ পৰা হেৰাই যোৱা উজ্জ্বলতা জিলিকনি ঘূৰাই আনিবৰ বাবে আপোনালোকে নেচাৰেল বস্তু হিচাপে মুলতানী মিট্টি ব্যৱহাৰ কৰিব পাৰে। সেইকাৰণে মই আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মুলতানী মিট্টিৰ খুব বঢ়িয়া এটা ফেচ পেক। আজিৰ এই ফেচ পেকটোত থাকিব দুটা ষ্টেপ। প্ৰথমতে স্কিনখন ক্লিন কৰি ল'ব লাগিব, তাৰ পাছত মুলতানী মিট্টিৰ ফেচ পেকটো লগাব লাগিব। এই ক্লিনজাৰটো বনাই দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিলে, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। এতিয়া মই আপোনালোকক গৰমৰ দিনত স্কিনখন চাফা কৰিবৰ বাবে খুব বঢ়িয়া এটা ঠাণ্ডা ক্লিনজাৰ তৈয়াৰ কৰি দেখুৱাম। সেই ক্লিনজাৰটো কেনেকৈ তৈয়াৰ কৰোঁ, কি বস্তুৰে তৈয়াৰ কৰোঁ চাওঁ বলক। এতিয়া মই ফাৰ্ষ্ট ষ্টেপত এটা খুব বঢ়িয়া ক্লিনজাৰ বনাই দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এটা তিয়ঁহ আৰু এই তিয়ঁহটো গোটেইটো নালাগে, মই ইয়াৰ পৰা এটুকুৰ কাটি ল'ম আৰু এই টুকুৰাটোৱে আমি এটা ক্লিনজাৰো বনাম আৰু লগতে ফেচ পেকো বনাম। গৰমৰ দিনত এই তিয়ঁহৰ ৰসটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। স্কিনত ভাল এটা টোনাৰো কামো কৰে আৰু লগতে আমাৰ স্কিনৰ জ্বলা পোৰা সমস্যা দূৰ কৰিব আৰু স্কিনত যদি ক'লা দাগ পৰে বা ছানবাৰ্ণ হয় সেই সমস্যা দূৰ কৰিবলৈও বহুত বেছিকৈ সহায় কৰে। এতিয়া মই তিয়ঁহখিনি ভালকৈ পিচি ল'লোঁ। পিচি লোৱাৰ পাছত এটা বাটিত মই এনেকৈ চেপি পেলাই ইয়াৰ পৰা ৰসটো উলিয়াই লৈছোঁ আৰু ৰসটো আজি আমাক অকণমান সৰহকৈ লাগিব, কাৰণ এই ৰসটো মই ফেচ পেক বনাবলৈও ব্যৱহাৰ কৰিম আৰু লগতে ক্লিনজাৰ বনাবলৈও ব্যৱহাৰ কৰিম। এতিয়া 8-9 চামুচমানৰ জোখাৰে ৰস পাই গ'লোঁ আৰু এতিয়া মই আনিছোঁ আকৌ এটা বাটি আৰু এই বাটিটোলৈ মই দুভাগ কৰি পেলাই এই ৰসটো ভগাই ল'ম। এভাগ মই ক্লিনজাৰ বনাবলৈ ৰাখিম আৰু আনভাগ মই ফেচ পেক বনাবলৈ ৰাখিম। এনেকৈ মই ভগাই ল'লোঁ। ভগাই লোৱাৰ পাছত এতিয়া মই প্ৰথমতে আপোনালোকক ক্লিনজাৰটোকে বনাই দেখুৱাম আৰু এইখিনি থৈ দিম ফেচ পেক বনাবৰ কাৰণে। এটা বাটিত মই অকণমান বেছিকৈ লৈছোঁ, এটা বাটিত কমকৈ লৈছোঁ আৰু কমকৈ থকাখিনিত মই ক্লিনজাৰ বনাম আৰু বেছিকৈ থকাখিনিয়ে মই ফেচ পেকত ব্যৱহাৰ কৰিম। এতিয়া মই এটা বিলাহী কাটি ল'লোঁ। বিলাহীটোৰ পৰা ৰস এচামুচৰ জোখাৰে মই ইয়াতে লৈ লৈছোঁ। বিলাহীও আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ বহুত বেছিকৈ সহায় কৰে আৰু লগতে আমাৰ স্কিনখন টাইট কৰি ৰাখিবলৈ সহায় কৰে আৰু বিলাহীৰ ৰস যদি আপোনালোকে ৰেগুলাৰ মুখত লগাব পাৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনত সোনকালে বয়সৰ বলিৰেখা নপৰিব। বিলাহীৰ ৰসটো ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই আধা চামুচৰ জোখাৰে এতিয়া মৌ দি ল'লোঁ। মৌৱে আমাৰ স্কিনখন হাইড্ৰেট কৰিবলৈ সহায় কৰিব আৰু লগতে স্কিনখন উজ্জ্বল কৰিবলৈও সহায় কৰিব। এতিয়া তৈয়াৰ হৈ গ'ল এটা খুব বঢ়িয়া ক্লিনজাৰ। কেনেকৈ ব্যৱহাৰ কৰোঁ চাওঁ বলক। এতিয়া তৈয়াৰ হৈ গ'ল গৰমৰ দিনত স্কিনখন চাফা কৰিবৰ বাবে খুব বঢ়িয়া এটা ঠাণ্ডা ক্লিনজাৰ। এইটো মই ফ্ৰিজত ভৰাই থৈছিলোঁ 2-3 মিনিট, তাৰ পাছত এতিয়া মই ব্যৱহাৰ কৰিম। কেনেকৈ ব্যৱহাৰ কৰিম সেইটো আপোনালোকক এতিয়া দেখুৱাম। তাৰ কাৰণে মোক লাগিব এটুকুৰা কপাহ। এই কপাহ টুকুৰা ইয়াতে তিয়াই লৈছোঁ, অকণমান চেপি লৈছোঁ, তাৰ পাছত মুখত ভালকৈ লগাম। লগাই লোৱাৰ পাছত লাহে আপোনালোকে চাৰ্কুলাৰ মোচনত স্কিনখন 3 পৰা 4 মিনিট মাছাজ কৰি দিব। ক্লিনজাৰটো লগাই আপোনালোকে এনেকৈ মাছাজ কৰি দিব। এনেকৈ মাছাজ কৰি দিলে স্কিনখনো চাফা হ'ব আৰু লগতে স্কিনত ভালকৈ ব্লাড চাৰ্কুলেশ্যন হ'ব আৰু স্কিনত ব্লাড চাৰ্কুলেশ্যনটো যদি ভাল হৈ থাকে সোনকালে স্কিনত বলিৰেখাও নপৰিব, বয়সৰ চাপ নাহিব আৰু এনেকৈ আপোনালোকে নেচাৰেলভাৱে স্কিনখনৰ যত্ন ল'লে আপোনালোকৰ বয়সতকৈ স্কিনখন 10 বছৰ সৰু যেন দেখিব। মাছাজ কৰি লোৱাৰ পাছত এখন ভিজা টাৱেল আনিছোঁ। এই ভিজা টাৱেলখনেৰে মুখখন মচি ল'ম। ক্লিন কৰি লোৱাৰ পাছত ইয়াৰ স্কিনখন চাওক খুব ধুনীয়াকৈ চাফা হৈ গৈছে আৰু স্কিনখন আপোনালোকৰ চুবলৈ কোমল লাগিব, নিমজো লাগিব। ইয়াৰ পাছত আপোনালোকক মই 2 নম্বৰ ষ্টেপত এতিয়া খুব বঢ়িয়া এটা মুলতানী মিট্টিৰ ফেচ পেক বনাই দেখুৱাম। কেনেকৈ কি বস্তুৰে তৈয়াৰ কৰোঁ মুলতানী মিট্টিৰ ফেচ পেকটো চাওঁ বলক। স্কিনখন ক্লিন কৰাৰ পাছত এতিয়া মই আপোনালোকক এটা ফেচ পেক বনাই দেখুৱাম আৰু ফেচ পেকটো মই মুলতানী মিট্টিৰে বনাম। মুলতানী মিট্টি আমাৰ স্কিনৰ কাৰণে বহুত বেছিকৈ ভাল হয়। যদি আপোনালোকৰ স্কিনখন খুব বেছিকৈ অইলি হৈ থাকে তেতিয়াহ'লে গৰমৰ দিনত আপোনালোকে এই মুলতানী মিট্টিৰ ফেচ পেকটো সপ্তাহত 3 দিনকৈ লগাব আৰু তাৰ কাৰণে মই ল'লোঁ মুলতানী মিট্টি 1.5 চামুচৰ জোখাৰে আৰু এতিয়া এই মুলতানী মিট্টিৰ লগত মই মিক্স কৰিম এয়া
পিঠাগুড়ি আধা চামুচৰ জোখাৰে। পিঠাগুড়িও আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব, স্কিনখন টাইট কৰি ৰাখিবলৈ, স্কিনৰ গ্ল' বঢ়াবলৈ সহায় কৰিব। দুইটা বস্তু ভালকৈ মিক্স কৰি ল'লোঁ। তাৰ পাছত এতিয়া মই আনিছোঁ এয়া কস্তুৰী হালধি। কস্তুৰী হালধিটোৱে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়াবলৈ সহায় কৰে আৰু লগতে আমাৰ স্কিনখনত বয়সৰ বলিৰেখা সোনকালে নপৰিবৰ কাৰণেও সহায় কৰে। এতিয়া মই কস্তুৰী হালধিটো ইয়াৰ লগতে ভালকৈ মিক্স কৰি লৈছোঁ। কস্তুৰী হালধিৰ কাৰণে মই ইয়াৰ পৰিমাণটো অকণমান বঢ়াই দিছোঁ। আপোনালোকে যদি কস্তুৰী হালধি ব্যৱহাৰ নকৰে বা আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই, ঘৰৰ পাকঘৰৰ খোৱা হালধিকে ব্যৱহাৰ কৰিব পাৰিব, কিন্তু তাৰ পৰিমাণটো আপোনালোকে কমাই ল'ব। এতিয়া মই এইখিনিত মিক্স কৰিবলৈ থৈ দিয়া যিখিনি তিয়ঁহৰ ৰস সেইখিনি ব্যৱহাৰ কৰিছোঁ। অলপমানকৈ দি পেলাই মই মিক্স কৰি চাম আৰু যিমানখিনি লাগে সিমানখিনিহে দিম। বেছি ডাঠো নকৰোঁ, বেছি পাতলো নকৰোঁ, জোখমতে হ'ব লাগিব। মই যিখিনি তিয়ঁহৰ ৰস থৈছিলোঁ সেই গোটেইখিনি দি দিয়াৰ পাছত খুব ধুনীয়াকৈ জোখত হৈ গ'ল। এতিয়া মই ভালকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এইটো খুব ধুনীয়াকৈ ফেচ পেক তৈয়াৰ হৈ গ'ল। ইয়াতে মই এতিয়া মিক্স কৰিম অকণমান নেমু ৰস। নেমু ৰসটো আপোনালোকৰ স্কিনত যদি শ্বুট নকৰে, আপোনালোকে আকৌ এবাৰ ইয়াতে বিলাহী ৰস দি ল'ব পাৰে। নেমু ৰসটো আপোনালোকে স্কিপ কৰিব পাৰে। নেমু ৰস দিলে বেছি ভাল হয়, কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি পোৱা যায় আৰু ভিটামিন চি আমাৰ মুখৰ ক'লা দাগ দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰে। এতিয়া ফেচ পেকটো তৈয়াৰ হৈ গ'ল। তৈয়াৰ হৈ যোৱাৰ পাছত এই ফেচ পেকটো 10 মিনিটৰ কাৰণে বা 5 মিনিটৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম। আৰু যিখিনি এই গুড়া মই তিয়ঁহৰ গুড়া দেখুৱাইছিলোঁ সেইখিনি পিছত কেনেকৈ ব্যৱহাৰ কৰোঁ আপোনালোকক দেখুৱাম। এতিয়া তৈয়াৰ হৈ গ'ল মুলতানী মিট্টিৰ খুব বঢ়িয়া এটা ফেচ পেক। এই ফেচ পেকটো আপোনালোকে লগোৱাৰ আগত 5 পৰা 10 মিনিট আপোনালোকে ফ্ৰিজত ভৰাই থ'ব, তাৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিব। এতিয়া এইটো কেনেকৈ আপোনালোকে স্কিনত ব্যৱহাৰ কৰিব তাৰ নিয়মটো মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথমতে অকণমান ল'ব, লৈ পাতলকৈ গোটেই মুখখনতে লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে 2 পৰা 3 মিনিট এনেকৈ চাৰ্কুলাৰ মোচনত আপাৰ ডাইৰেকশ্যনত স্কিনখন মাছাজ কৰিব। এনেকৈ মাছাজ কৰি দিলে আপোনালোকৰ স্কিনখনত ব্লাড চাৰ্কুলেশ্যনো হ'ব আৰু লগতে স্কিনত লাগি থকা যিবোৰ মৃত ছাল বা ডেড স্কিন চেল সেইবোৰ দূৰ হ'বলৈ সহায় হ'ব। আৰু যেতিয়া আপোনালোকৰ মুখৰ পৰা এই ডেড স্কিন চেলবোৰ বা মৃত ছালবোৰ আঁতৰি যাব, তেতিয়া আপোনালোকৰ স্কিনখনত খুব ধুনীয়াকৈ উজ্জ্বলতা আহিব আৰু স্কিনখনত আপোনালোকৰ সোনকালে বলিৰেখা, বয়সৰ চাপ এইবোৰ নাহিব। গৰমৰ দিনত আমাৰ ছালখন খুব বেছিকৈ তেলীয়া হৈ থাকে, আঠা আঠা লাগে। এই আঠা আঠা ভাৱটো বা তেলীয়া ভাৱটো দূৰ কৰিবৰ কাৰণে আপোনালোকে এই মুলতানী মিট্টিৰ ফেচ পেকটো সপ্তাহত 3 দিনকৈ লগাব পাৰে, যদি আপোনালোকৰ স্কিনখন বেছি অইলি হয়। যদি আপোনালোকৰ স্কিনখন ড্ৰাই হয়, বেছি অইলি নহয়, তেতিয়াহ'লে আপোনালোকে এই ফেচ পেকটো সপ্তাহত এদিনকৈ লগাব। এইদৰে 2-3 মিনিট মাছাজ কৰি লোৱাৰ পাছত বাকী থকা ফেচ পেকটো আকৌ এটা প্ৰলেপ ওপৰতে লগাই দিব। 2 নম্বৰ প্ৰলেপটো আপোনালোকে ডাঠকৈ লগাব। 2 নম্বৰ প্ৰলেপটো এনেকৈ ডাঠকৈ লগাই দিলে আপোনালোকৰ স্কিনখনত বেছি সময়ৰ বাবে এই ফেচ পেকটো লাগি থাকিব, সোনকালে শুকাই নাযাব। সেইকাৰণে 2 নম্বৰ প্ৰলেপটো আপোনালোকে এনেকৈ ভালকৈ ডাঠকৈ লগাই দিব। এতিয়া মই 2 নম্বৰ প্ৰলেপটো ভালকৈ লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই এইখিনি যে থৈ দিছিলোঁ, পিচি লোৱা তিয়ঁহৰ গুড়াখিনি যে মই থৈ দিছিলোঁ, এইখিনি মই ব্যৱহাৰ কৰিম বুলি কৈছিলোঁ আপোনালোকক। কেনেকৈ ব্যৱহাৰ কৰিম এতিয়া সেইটো আপোনালোকক দেখুৱাম। আৰু দেখুৱাৰ আগতে আপোনালোকক এটা কথা কওঁ যে আপোনালোকে ফেচ পেকটো লগাই 20 মিনিট ৰাখিব। 20 মিনিট পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব। মুখখন ধুই লোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল মুখত ভালকৈ লগাই ল'ব। লগাই লোৱাৰ পাছত আপোনালোকে শুকাবলৈ দিব। শুকুৱাৰ পাছত আপোনালোকে নিজৰ যিটো মইশ্চাৰাইজাৰ লগাই বা ক্ৰীম লগাই সেইটো লগাব। ক্ৰীম লগোৱা 20 মিনিট পাছত আপোনালোকে ছানস্ক্ৰীন লগাব। আৰু ভিডিঅ'টো ভাল লাগিলে আপোনালোকে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু এইখিনি এতিয়া মই এটা লাডু নিচিনা কৰিছোঁ। কৰাৰ পাছত এনেকৈ অকণমান চেপেটা কৰি লৈছোঁ। লোৱাৰ পাছত এনেকৈ চকুত লগাই দিম। তাৰ পাছত এইটো তেনেদৰে এনেকৈ চকুত লগাই 20 মিনিট আপোনালোকে এনেকৈ আৰাম কৰি থাকক। 20 মিনিট পাছত আপোনালোকে ফেচ পেকটো ধুই দিব। বহুত ঠাণ্ডা লাগিব, আপোনালোকৰ চকু জুৰিও ঠাণ্ডা লাগিব, স্কিনখনো ঠাণ্ডা লাগিব, খুব ধুনীয়া লাগিব।